মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম আমি 25,000 টকা চৰকাৰৰ পৰা দ্বিতীয় কিস্তি হিচাপে আগবঢ়াম এই 25,000 টকাৰ 12,500 টকা বেংকে দিব 12,500 টকা চৰকাৰে দিব আৰু বেংকক সুদ দিব নালাগে সুদৰ টকাও চৰকাৰে দিব তাৰ পিছত আমি আকৌ পৰীক্ষা কৰিম যে এই 25,000 টকা ভাল কৰি ব্যৱহাৰ হ'ল নে নাই হোৱা যিসকল মহিলাই এই 25,000 টকাও ভাল কৰি খৰচ কৰিব তেওঁলোকক চৰকাৰে আৰু বেংক দুইটাই লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা এগৰাকীকৈ মহিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে প্ৰথমতে 10,000 10,000ৰ পৰা 25,000 25,000ৰ পৰা 50,000 এতিয়া ইমান দিনে আমাৰ কংগ্ৰেছৰ মানুহবোৰে কৈ ফুৰিছিল এ ক'ত দিব 10,000 টকা তহঁতক এনেই ঘূৰাই ফুৰিছে কৈছিল নে নাই আজি আপোনালোকে কংগ্ৰেছৰ মানুহবিলাকক গৈ ক'ব যে মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই আৰু আজি যেনেকে মোৰ মুখেদি মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই এতিয়া মোৰ কেইটামান পৰামৰ্শ আছে আপোনালোকে ধুনীয়াকৈ শুনি লওক আজি আমি 10,000 টকাৰ এখন চেক পাম তাৰ পিছত এই টকাটো আমি কেনেকৈ খৰচ কৰিম তিনিটা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰো 10 গৰাকীৰ গ্ৰুপ আছে যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে টকাটোৰ সৎ ব্যৱহাৰ হ'ব কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিও আমি নিজে কিবা কৰিম কোনো আপত্তি নাই এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক গাহৰিৰ কাম কৰক কুকুৰা পোহক গাই গৰু পোহক আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক যি কৰক মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক ভাল কামত ব্যৱহাৰ কৰিলেই হ'ল কতো লাভ হ'ব লাগিব নহলে 25,000 টকা নাপাম সেইটো নহয় ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশন হ'ব কিছুমান মহিলাই মোক খুদে যে মোৰ হাজবেণ্ডৰ এখন দোকান আছে মোৰ হাজবেণ্ডে সৰু খুৰা ব্যৱসায় কৰে তাতে মই টকাটো দিব পাৰিম নে নাই মোৰ তাতো আপত্তি নাই ঘৰৰ যদি কিবা ব্যৱসায় আছে সেই ব্যৱসায়ৰ কামত আমি যদি 10,000 টকাটো লগাই দিও তেতিয়াও আমাৰ আপত্তি নাই তাৰ মানে গ্ৰুপত দিব পাৰো নিজে ব্যৱসায় কৰিব পাৰো নহলে আমাৰ স্বামীৰ ব্যৱসায়টো আমি এই টকাটো ব্যৱহাৰ কৰিব পাৰো তাৰ মানে মাত্ৰ ভাল কামত টকাটো ব্যৱহাৰ কৰিলেই আপোনালোকে ভৱিষ্যতে 25,000 টকা আৰু পৰৱৰ্তী সময়ত আপোনালোকে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ এছআৰএলএমৰ পৰা আৰু এনইউআৰএলএমৰ ফালৰ পৰা আপোনালোকক 3 দিনৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব গাঁৱতে আপোনালোকক নিজৰ গাঁৱতে প্ৰশিক্ষণ দিব আৰু আপোনালোকে সুন্দৰ কৰি এই টকাখিনি ব্যৱহাৰ কৰিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মনত আছে 2021 চনৰ ইলেকশ্যনৰ সময়ত
আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে এইবোৰ ইলেকশ্যনৰ কাৰণে দিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহ'ল, 830 টকাৰ পৰা 1000, 1000ৰ পৰা 1250, এইবাৰ গেছৰ চিলিণ্ডাৰৰ নামত আৰু 250 টকা, তাৰ মানে অৰুণোদয় গৈ 1500 টকা হ'বগৈ। এনেকে যেনেকে মই অৰুণোদয় গছ পুলিডাল ৰুইছিলোঁ আৰু আজি অৰুণোদয় এডাল ডাঙৰ বটবৃক্ষত পৰিৱৰ্তন হ'ল। আজি অৰুণোদয় 36 লাখ মহিলাই লাভ কৰিব 17 ছেপ্টেম্বৰৰ পৰা। তেনেকৈ আজি আমি এই মহিলা উদ্যমিতা আঁচনিৰ যিডাল গছ পুলি ৰুলো, ইয়াক আমি 25,000 আৰু 50,000 টকালৈকে লৈ গৈহে আমি ক্ষান্ত হ'ম। তেতিয়ালৈকে আমি এই আঁচনি চলাই থাকিম, আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিবনে নাই? আশীৰ্বাদ সৰুকৈ হাত চাপৰি বজাইছে নেকি? আশীৰ্বাদ কৰিবনে নাই? কৰিব সঁচাই। যেতিয়া আপোনালোকে লগত থাকিব তেতিয়া আমি অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা, বিনা পইচাত চৰকাৰী চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, আজি আমি যিমান আঁচনিৰ কাম আৰম্ভ কৰিছোঁ কোনেও আগতে কেতিয়াও কৰিব পৰা নাছিল। আৰু আপোনালোকে আশীৰ্বাদ দিলে আমি আগলৈও এই ধৰণে আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে অসমলৈ শান্তিৰ বাতাবৰণ আনিলে, সমৃদ্ধি আনিলে, আৰু এই চৰকাৰখনে যেনেকে কথা দিয়ে তেনেকে কথা ৰাখিছে। আজি আপোনালোকে চিন্তা কৰক, 40 লাখ মহিলাই এই উদ্যমিতা আঁচনি লাভ কৰিব। অহা 2-3 মাহৰ ভিতৰত প্ৰত্যেকটো সমষ্টিলৈ আমি যাম আৰু এই উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম। 40 লাখ মহিলা 10,000 টকা দিলে মোক 4,000 কোটি টকা লাগিব। আৰু যেতিয়া 25,000 টকা দিম তেতিয়া আমাক 10,000 কোটি টকা আমাক প্ৰয়োজন হ'ব। আৰু যেতিয়া 50,000কৈ আমি টকা দিম তেতিয়া 20,000 কোটি টকা প্ৰয়োজন হ'ব। 4,000, 10,000, 14,000 লগত 20,000